ড্ৰাগছ আজিৰ সময়ত গোটেই বিশ্বৰ বাবে এটা তীব্ৰ প্ৰত্যাহ্বান হৈছে। বহু ঘৰ ধ্বংস হৈ গৈছে, লাখ লাখ ড্ৰাগছ আসক্ত আজি ককবকাই আছে আৰু সেইকাৰণে এই ড্ৰাগছৰ বিৰুদ্ধে আমি যুদ্ধ এই সংগ্ৰাম আৰম্ভ কৰিছোঁ। আজি ভাল লাগিল যে আমাৰ কামৰূপ মেট্ৰ' আয়ুক্ত পাৰ্থকাৰ্তি মহন্ত ডাঙৰীয়া তেখেত আহিছে আৰু তেখেতে স্পষ্টভাৱে কৈছে যে আমাৰ পদক্ষেপটো যথেষ্ট গ্ৰহণীয় আৰু তেওঁ আমাৰ লগত আনুষ্ঠানিকভাৱে আলোচনাত বহিব আৰু এটা ৰোডমেপ এটা তৈয়াৰ কৰিব, যিটো আমি কৰি আছোঁ। আৰু আমাৰ হ'ল কি যে আমি এটা লক্ষ্য লৈছোঁ যে ইতিমধ্যে যিসকলে ড্ৰাগছ আসক্ত হৈছে তেওঁলোকৰ কাৰণে বহুত ৰিহেব চেণ্টাৰ, চাইক'লজিষ্ট, চাইকেট্ৰিকে কাম কৰি আছে, কিন্তু নতুনকৈ যাতে নতুন প্ৰজন্মই যাতে আকৌ ড্ৰাগছ আসক্তি নহয় তাৰ বাবে যি এৱাৰনেছ, সজাগতাৰ প্ৰয়োজনীয়তা আছে যে এজন ড্ৰাগছ এডিক্টে কেনেকুৱা ধৰণৰ আচৰণ কৰে, যি আচৰণটো আমি সন্দেহ যদি কৰোঁ তেতিয়াহ'লে সেইদিনাখনৰ পৰাই সেই আসক্তজনক আমি ৰক্ষা কৰিব পাৰোঁ। তাৰে বাবে সজাগতাৰ বহুত প্ৰয়োজন আহি পৰিছে আৰু সেইকাৰণে আজি এই পদক্ষেপ লৈছোঁ আমাৰ দিছপুৰ বিকাশ মঞ্চৰ আমাৰ গোটেই কাৰ্যকৰ্তাৰ লগত। আৰু আজি বিশেষভাৱে চিভিল ডিফেন্সৰ আমাৰ এই অঞ্চলৰ 300গৰাকী শিক্ষাৰ্থী যি কলেজত পঢ়ি আছে, তেখেতসকলে যিমান ইমাৰ্জেঞ্চি টাইমত যেনেকৈ আৰ্থকুৱেক হওক, ভূমিকম্প, বানপানী, যুদ্ধৰ সেইখিনি সময়ত মানৱ সেৱা কৰা যিটো কৰি আছিল, তাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে যি যুদ্ধৰ কাৰণে তেওঁলোকক আজি আমি ইয়াত আদৰি আনিছোঁ আৰু তেওঁলোকৰ লগত আমি কথা পাতিম। এজন আমি প্ৰত্যেক অঞ্চলত সৈনিক এজন ড্ৰাগছৰ বিৰুদ্ধে থিয় কৰা যোদ্ধা এজন তৈয়াৰ কৰাৰ কাৰণে আমাৰ এই পদক্ষেপ। এজন যোদ্ধা যাতে আমি এটা অঞ্চলৰ সৰু 10 ঘৰ, 12 ঘৰ, 15 ঘৰ মানুহৰ ভিতৰত যাতে আমি যোদ্ধা এজন তৈয়াৰ কৰিব পাৰোঁ আৰু সেই যোদ্ধাজনৰ জৰিয়তে, সেই খবৰৰ জৰিয়তে আমি যদি পুলিচ প্ৰশাসনৰ লগত এটা তালমিল মিলাই সুন্দৰভাৱে যাতে আমি এক সংগ্ৰাম কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা। আৰু আজি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সামাজিক ব্যাধিৰ বিৰুদ্ধে আপোনালোকে আজি আহিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিফেন্সৰ বেছিক ট্ৰেইনিঙৰ এটা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিলে, এইটো সামৰণি অনুষ্ঠান। আৰু লগতে দিছপুৰ বিকাশ মঞ্চ আমাৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে যথেষ্ট সামাজিক কাম কৰি আহিছে আৰু বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত তেওঁলোকে খুব ভালকৈ কাম কৰি আহিছে। মানে তেওঁলোকে সভা সমিতিতে তেওঁলোকৰ কামখিনি সীমাবদ্ধ কৰি থোৱা নাই। তেওঁলোকে প্ৰত্যেক ৱাৰ্ডত সোমাইছে, তেওঁলোকে প্ৰত্যেক চুবুৰীত সোমাইছে, কেনেকৈ আমি ড্ৰাগছৰ আসক্তি কমাব পাৰোঁ, কেনেকৈ ড্ৰাগছৰ সমস্যাটো আমি সামাজিকভাৱে ৰোধ কৰিব পাৰোঁ। সমাজত এটা যে ইক'চিষ্টেম এটা যে লাগে, এণ্টি ড্ৰাগছ যিটো ইক'চিষ্টেম ক্ৰিয়েট কৰাৰ কাৰণে এই জয়ন্ত দাস ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰ বিকাশ মঞ্চই কাম কৰি আহিছে। আৰু আজি তেওঁলোকে ইয়াত যিখিনি চিভিল ডিফেন্সৰ যিখিনি স্বেচ্ছাসেৱক তেওঁলোকক লৈ এটা ট্ৰেইনিং ছেশ্যন কৰিলে, তেওঁলোককো তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সাজু কৰিছে। মই ভাবোঁ এইটো এটা অতি সময়োপযোগী পদক্ষেপ হৈছে আৰু এইটো খুব ফলপ্ৰসূ হ'ব। এই ল'ৰা ছোৱালী বা যিসকলে চিভিল ডিফেন্সৰ কাৰণে কাম কৰি থাকে তেওঁলোকৰ দুটা কথা আমি সদায় সন্মান কৰিব লাগিব, দুটা কথাক আমি শ্ৰদ্ধা কৰিব লাগিব। সেই দুটা হ'ল তেওঁলোকে মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহে। মানুহক সহায় কৰিবলৈ আগবাঢ়ি অহা এনেই সাধাৰণ পৰিৱেশত নহয়, যেতিয়া আপদৰ সময়ত যেতিয়া ডিজাষ্টাৰ হৈ আছে, যেতিয়া দুৰ্যোগ চলি আছে, সেইটো সময়ত সেই মানুহজন তেওঁ নিজেও আক্ৰান্ত হৈ থাকে, তেওঁৰ পৰিয়াল আক্ৰান্ত হৈ থাকে, কিন্তু তেওঁ আগবাঢ়ি আহিছে যে সেইটো সময়ত তেওঁ কেৱল নিজৰ লগতে ব্যস্ত হৈ নাথাকে, তেওঁ কেৱল নিজৰ পৰিয়ালৰ লগতে ব্যস্ত হৈ নাথাকে, তেওঁ আনকো সহায় কৰিব। আৰু কেনেকৈ সহায় কৰিব তাৰ কাৰণে তেওঁ ট্ৰেইনিং ল'ব, তেওঁ প্ৰশিক্ষণ ল'ব আৰু তেওঁ এটা অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰত আহিব যাতে তেওঁ মানুহক সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে তেওঁলোকে সহায় কৰিব পাৰে। তো সেয়া এটা কেৱল আৱেগিক উষ্মা নহয় যে আজি যিখিনি ল'ৰা ছোৱালী ইয়াত ট্ৰেইনিং লৈছে তেওঁলোকে এটা ষ্ট্ৰাকচাৰত আহি তেওঁলোকে মানুহক সহায় কৰিব খোজে। সেইটো আমি সকলোৱে শ্ৰদ্ধা কৰিবলগীয়া কথা। দ্বিতীয় কথাটো হ'ল সাধাৰণতে এই মানুহখিনিৰ কথা কোনেও নাপাতে বা যিমানখিনি আমি তেওঁলোকৰ কথা পাতিব লাগে আমি সিমানখিনি নাপাতোঁ। আমাৰ কিছুমান বিভাগ থাকে, মই পুলিচত চাকৰি কৰোঁ কাৰণে বাৰু পুলিচৰ কথা নকওঁৱেই। এটা কথা খুব কৈ থকা যায় যে পুলিচ এটা থেংকলেছ জব, যে তাত কোনেও থেংক ইউ নকয়, কোনেও প্ৰশংসা নকৰে। সেইটো বেলেগ কথা। কিহৰ কাৰণে? কাৰণ কিছুমান ছাৰ্ভিচত কাম কৰিবলৈ আহিলে সেৱাৰ মনোভাৱেৰে আহিব লাগিব, মই কিবা এটা পাম বুলি নহয়।
গতিকে পুলিচৰ কথাটো আৰু যিহেতু মই নিজেই কাম কৰি আছোঁ মই সেইটো মই বাদ দিছোঁ আমি যদি আহোঁ আজি অগ্নি নিৰ্বাপক বাহিনী আমি যেতিয়া জুই লাগে আমাৰ ফায়াৰ ছাৰ্ভিচলৈ মনত পৰে অগ্নি নিৰ্বাপক বাহিনীলৈ মনত পৰে পানীত পৰি যেতিয়া কোনোবা ডুবে তেতিয়া আমাৰ SDRF NDRFলৈ মনত পৰে আৰু তাৰ পাছতে আমি তেওঁলোকক পাহৰি যাওঁ চিভিল ডিফেন্সো একেই কথা তেওঁলোক আনচাং হিৰোজ তেওঁলোক এনেকুৱা নায়ক যাৰ কোনেও গুণগান নকৰে কিন্তু তথাপিও এই ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিছে ট্ৰেইনিং ল'বলৈ চিভিল ডিফেন্সৰ এই দুটা আমাৰ কাৰণে অতি ডাঙৰ কথা আৰু আমি তেওঁলোকক তাৰ কাৰণে শ্ৰদ্ধা কৰিব লাগিব আৰু মই ভাবোঁ আমি সকলোৱে তেওঁলোকৰ বাবে এজাউৰি হাত চাপৰি আমি বজাব লাগে এয়া আমাৰ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা আপোনালোক যে আগবাঢ়ি আহিছে ইয়ালৈ আহি যেতিয়া মই দেখিলোঁ মই সঁচা কথা ক'বলৈ গ'লে জয়ন্তই মাতিছে কাৰণে মই ইয়ালৈ আহিছোঁ আহি যেতিয়া দেখিলোঁ যে এই গোটেইখিনি কথা আছে বিশেষকৈ ড্ৰাগছৰ কথাটো আছে তেতিয়া মই কৈছোঁ যে এইটোতো মই নাজানিছিলোঁৱেই ড্ৰাগছ এনেকুৱা এটা বিষয় আমাৰ ইয়াত এক্সপাৰ্ট আছে আমাৰ ক্লিনিকেল সাইকোলজিষ্ট আছে আমাৰ ফৰ্মাৰ এডিক্ট আছে তেওঁলোকে সকলোৱে কৈছে যিখিনি কথা গতিকে এই যে ইয়ালৈ আহিলোঁ আহি সেই কথাটো তেওঁলোকে এই ড্ৰাগছৰ কথাটো আমি নাপাতোঁ আৰু পাতোঁ আমাৰ ড্ৰাগছৰ যিটো সমস্যা আমাৰ সমাজত বিশেষকৈ আমাৰ অসমত যিটো সমস্যা আছে সেই সমস্যাটোৰ মুখ্য কাৰণ হ'ল একেবাৰে মুখ্য নহ'লেও অন্যতম মুখ্য কাৰণ হ'ল আমি ড্ৰাগছৰ কথা নাপাতোঁ কেতিয়া নাপাতোঁ যেতিয়া সেই সমস্যাটো আমাৰ নিজৰ ঘৰত হয় আমি ড্ৰাগছৰ কথা কেতিয়াও অবজেক্টিভলি নাপাতোঁ নিৰ্দিষ্টকৈ নাপাতোঁ আৰু পাতোঁ কেতিয়া আমি পাতোঁ এনেকুৱা ৰাজহুৱা মঞ্চত য'ত আমি ভেগলি ড্ৰাগছৰ কথা ৰেফাৰ কৰিব পাৰোঁ আমাৰ মাজত এনেকুৱা অনুপমৰ দৰে ল'ৰা আগবাঢ়ি অহা বহুত কম আছে যি ক'ব যে মই ড্ৰাগছত আসক্ত হৈছিলোঁ মোৰ এডিকশ্যন আছিলে মই তাৰ পৰা ওলাই আহিলোঁ ভাল মানুহ ভাল নেতা ভাল সমাজকৰ্মী আমাৰ মাজত পাইছোঁ কাৰণ মই নিজেই উপস্থিত থকা এইটো জয়ন্ত দাসদেৱৰ নিজৰ খৰচত নিজৰ নেতৃত্বত অনুষ্ঠিত হোৱা তৃতীয়টো সজাগতা সভা ড্ৰাগছ কি আমি চবেই জানো কিন্তু ড্ৰাগছ কেনেকৈ মানুহৰ মাজলৈ গুচি আহে আমাক এৱাৰনেছ সেইটো কাৰণেই লাগে ড্ৰাগছ বেয়া বুলি আমি সকলোৱে জানো ইয়াতে বহি থকা সকলোৱে জানে কিন্তু আমাৰ মাজতে কোনে কেতিয়া ড্ৰাগছ লৈ আমি লাষ্ট টাইমত গম পাওঁ যে তেওঁ এডিক্টেড হৈ গ'ল লাষ্টত ৰিহেবত যাব লাগিব ট্ৰিটমেণ্ট কৰিব লাগিব কিন্তু আমি তালৈ যোৱাৰ আগতে কিয় ৰ'ব নোৱাৰোঁ আমি যিহেতু জানোৱেই ড্ৰাগছ বেয়া বস্তু তো তাৰ বেয়া বস্তুটো সোমোৱাৰ আগতে আমি ৰৈ যাব কিয় নোৱাৰোঁ আৰু ৰৈ যাবলৈ হ'লে আমাক কি লাগিব এৱাৰনেছ আমি জানিব লাগিব ড্ৰাগছ কি বস্তু ড্ৰাগছলৈ গ'লে কি হয় কেনেকৈ আমি ঘূৰি আহিব লাগে আৰু যিমান হৈ গ'ল হ'ল আজি আমাৰ অসমত যি পাইছোঁ মই সেইখিনিয়ে ক'ম আমাৰ এইখিনি জংঘল চবেই চাগে সৰুৰ পৰা এবাৰ হ'লেও জংঘলত গৈছে জংঘলত কেইটামান গুণ থাকে চবৰ হাতত লাগে কিন্তু এলাৰ্জি চবৰে নহয় ওলাই আহি 5-6 জন সোমাওঁ জংঘলত এজনৰে বা দুজনৰে এলাৰ্জি হয় বাকীকেইটাৰ নহয় ন বা ব্ৰিঞ্জেল বেগেনা বহুত মানুহে ব্ৰিঞ্জেল খাব নোৱাৰে উৎসুত ফুলি যায় ন চিমিলাৰ এডিকশ্যন সব মানুহে হয়তো নিজৰ লাইফত এবাৰ নহ'লে এবাৰ কিবা এটা ছাবষ্টেন্স ট্ৰাই কৰিব যোন কেইজন মানুহৰ ভিতৰত মই আটাইতকৈ কম 7 বছৰীয়া বাচ্চা পাইছোঁ যোনে আক্ৰান্ত হৈছে নিচা 7 বছৰীয়া আমি ভাবিবই নোৱাৰোঁ আপুনি মই হয়তো 7 বছৰ হৈ থাকোঁতে আমি হয়তো বহুত টিভিৰ কথাই নাজানিছিলোঁ কিন্তু এই সৰু শিশু এজনে তেখেত কেনেবাকৈ গৈ পেলাই ড্ৰাগছে তেওঁক ওচৰ চাপিলে নে তেওঁ ওচৰ চাপিলে কেনেকৈ হ'ল আমি নাজানো কিন্তু এইটো এটা তথ্য যে 7 বছৰীয়া সৰু শিশু এটাইও ড্ৰাগছ অথবা নিচাৰ আক্ৰান্ত হৈছে আৰু এই যিটো ডি এডিকশ্যনৰ যিটো প্ৰচেছটো ট্ৰিটমেণ্টটো আমি এতিয়া কেনেকৈ হয় কি হয় ডেফিনেটলি আমি তাৰ বিষয়ে অলপমান জানিবই লাগিব